নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ কুইক নিউজ আসামিজ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলে আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেললৈ আহিছে ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে অমৃতা গগৈ আৰু অমৃতা গগৈয়ে লাভ কৰিছে অসম চৰকাৰে প্ৰদান কৰা অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত তেওঁ এটি বঁটা লাভ কৰিছে আৰু এই বঁটাটি লাভ কৰাৰ পিছতে তেওঁ সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে পোষ্টত তেওঁ লিখিছে যেতিয়া তেওঁ প্ৰথম অভিনয় আৰম্ভণি কৰিছিলে তেতিয়া এটা প্ৰশ্নৰ সন্মুখীন হৈছিলে প্ৰশ্নটো হৈছে যে বহুতেই তেওঁ কৈছিলে যে অভিনয় কৰা বুজিছো কিন্তু তাৰ উপৰি কি কৰা কিন্তু তেওঁ কৈছে যে এতিয়া বুজি পাইছো আমাৰ অভিনয় চোৱা মানুহ অসমত আছে আমাক বুজিব মানুহ অসমত আছে এই বুলি তেওঁ পোষ্টটো শ্বেয়াৰ কৰিছে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে আমাৰ ভিডিঅ'টো যদি লাইক কৰি দিব কমেন্ট কৰিও জনাব